আপোনালোকে জানে আজি আমাৰ মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী অনুষ্ঠান লগতে আমি সংগতি ৰাখিছোঁ প্ৰয়াত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় লাল বাহাদুৰ শাস্ত্ৰীজীৰ যে জন্মতিথি গতিকে দুইটা জয়ন্তী আমি একেলগে সম্মিলিতভাৱে আজি আমি চমৰীয়া ব্লক কংগ্ৰেছৰ উদ্যোগত মাহাতুলি মণ্ডল কংগ্ৰেছৰ সহযোগত আমাৰ ব্লক কংগ্ৰেছৰ সভাপতি গুলজাৰ হুছেইন ডাঙৰীয়া, ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী নাজিৰা আহমেদ ডাঙৰীয়া, সেৱা দলৰ সভাপতি জয়ন আলী ডাঙৰীয়া, যুৱ কংগ্ৰেছৰ ব্লকৰ সভাপতি শফিকুল ইছলাম ডাঙৰীয়া, লগতে আমাৰ এই চমৰীয়া ব্লকৰ অধীনত 8খন মণ্ডলৰ সন্মানীয় মণ্ডল সভাপতিসকল, মহিলা সভানেত্ৰীসকল, লগতে আমাৰ কিষাণ চেলৰ ষ্টেট কিষাণ চেলৰ উপসভাপতি মেহবুব আলী ডাঙৰীয়া আমাৰ মাজত আছে। আমি সকলোৱে একত্ৰিত হৈ আজি আমাৰ মহামানৱ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী আজি আমি ইয়াত আনুষ্ঠানিকভাৱে পালন কৰিলোঁ। আমি আজি এই অনুষ্ঠানৰ যোগেদি তেখেতৰ কৰ্মজীৱনীক আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ আৰু আমাৰ উঠি অহা প্ৰজন্মৰ প্ৰতি আমি আহ্বান ৰাখিছোঁ যে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ যি অহিংস নীতিৰে ভাৰতবৰ্ষক স্বাধীনতা দিছিলে সেই অহিংস নীতি আমি অনুকৰণ কৰি তেখেতৰ যি আদৰ্শ সেই কথা আমি সৰগত ৰাখি যাতে আমাৰ সমাজখনক আমি আগুৱাই লৈ যাব পাৰোঁ, আমাৰ দলীয় ভেটি যাতে আমি অধিক শক্তিশালী কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু আমাৰ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰদ্ধাৰ লাল বাহাদুৰ শাস্ত্ৰীদেৱৰ কৰ্মজীৱনীক আমি আজি ইয়াত শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। তেখেতৰ কৰ্মজীৱনত তেখেতৰ যি ছেক্ৰিফাইচ, তেখেতৰ যি আদৰ্শ সেয়া আমি দলীয়গতভাৱেই হওক বা সামাজিকভাৱেই হওক আমি ৰাইজৰ মাজত বিলোৱাৰ কাৰণে আমাৰ দলীয় সতীৰ্থসকলক আহ্বান জনাইছোঁ। আৰু অনাগত দিনত যাতে অহিংস নীতিৰে মহামানৱ মহাত্মা গান্ধী জাতিৰ পিতাৰ যি আদৰ্শ সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ যাতে আমি দলটোক অধিক শক্তিশালী কৰি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ হাতখন আমি মজবুত কৰিব পাৰোঁ। সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ হাত যাতে আমি মজবুত কৰিব পাৰোঁ। আমাৰ সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ লিডাৰ অফ দ্য অপজিশ্যন শ্ৰদ্ধাৰ ৰাহুলজীৰ হাত যাতে আমি অধিক শক্তিশালী কৰিব পাৰোঁ তাৰ কাৰণে সকলোকে আহ্বান জনাই আজি আমাৰ এই স্মৃতিচাৰণ সভাত আমি আলোচনা কৰি সকলোকে আহ্বান ৰাখি আমাৰ আজি এই সভা আমি ইয়াতে সমাপ্ত কৰিছোঁ।